এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে আমাৰ গাঁৱত সভা মহোৎসৱ। তাৰপিছতে আমি সেইদিনাখনে গৈছিলোঁ। প্ৰথম দিনাখন আছিল যিহেতুকে চিনেমা ৰৈ ৰৈ বিনালে। আগতে চাইছোঁ যদিও এইবাৰো চাবলৈ গ'লোঁ, যিহেতুকে এইখন চালেও হেঁপাহ নপলায়, গতিকে আমি চিনেমা হলত আহি বহিলোঁৱে আৰু চিনেমা উপভোগ কৰিলোঁ। আমাৰ মায়ে চোৱা নাছিলে, বাকী আমি গোটেইবোৰেই চাইছোঁৱেই অলৰেডি। তাৰপিছত এনেকৈ চিনেমা শেষ হ'ল আৰু আমি ঘৰলৈকে উভতি আহিলোঁ। আৰু পিছদিনাখনে আছিল আৰিয়া প্ৰজ্বলন, যিহেতুকে দিনটো লঘোণে থকাৰ পিছত গধূলি এনেকৈ আৰিয়া জ্বলোৱা হয়। নিজৰ মনৰ ইচ্ছা পূৰণৰ বাবে আমি এনেকৈ দিনটো লঘোণে থাকোঁ আৰু ৰাতি এনেকৈ আৰিয়া প্ৰজ্বলন কৰা হয় আৰু তাতে ভোগ চোগ বিতৰণ কৰে। এনেকৈ আমি ভোগ খাই ঘৰলৈকে উভতি আহোঁ আৰু ইয়াতে গোটেইখিনি কমপ্লিট সভাৰ গোটেইখিনি ক্লিপ দিয়া হৈছে, যিহেতুকে বেছি ক্লিপ লৈ থকা হোৱা নাই। আৰু এনেকৈ এইখিনি ভাইটিয়ে লৈছিল, মই আপোনালোকৰ ওচৰত এইখিনি দিছোঁ শ্বেয়াৰ কৰি। আৰু তাৰপিছতে পিছদিনাখনে আকৌ আমাৰ হয় হোম যজ্ঞ। যোৱাবাৰো হৈছিল, যোৱাবাৰ আমাৰ সোণালী জয়ন্তী আছিলে, কিন্তু এইবাৰ আৰু অলপমান সৰুকৈ পাতিছে, যিহেতুকে যোৱাবাৰ বহুখিনি খৰচো হ'ল। গতিকে আৰু আমাৰ মন্দিৰটো কেনেকুৱা লাগিছে কিন্তু জনাব দেই এটা কমেণ্ট কৰি। বহুত ধুনীয়া লাগে মন্দিৰটো আৰু বহুত দূৰৰ পৰা মানুহ আহে আমাৰ ইয়াৰ সভালৈকে। যোৱাবাৰ বহুখিনি ডাঙৰ হৈছিল, কিন্তু এইবাৰ ইমান ডাঙৰ কৰা নাই। আৰু তাৰপিছত এনেকৈ আমি ঘৰলৈ উভতি আহিলোঁ আৰু উভতি আহি ৰাতি আমি যিহেতুকে ঘৰত মানুহ 3টা, গতিকে বৰমাই আমাক ওচৰতে ভাত খাবলৈ মাতিলে, আমি এনেকৈ ভাত খাবলৈ গ'লোঁ। আৰু পিছদিনাখন মই যিহেতুকে কৈছিলোঁ আমাৰ ইয়াতে হোম যজ্ঞ হয় পিছদিনা সভাত, এনেকৈ আমি মা, মই, ভাইটি আমি তিনিওৱে গৈছিলোঁ হোম যজ্ঞলৈকে। আৰু তাতে আমি এনেকৈ হোমত সেৱা কৰি তাৰপিছত ভোগ খাই আমি ঘৰলৈকে উভতি আহিছিলোঁ। যিহেতুকে মোৰ পৰীক্ষাও আছিলে, গতিকে মই পৰীক্ষা দি কিনেহে 12টা-1টামান বজাত আহিছিলোঁ হোমলৈকে। আৰু তাতে খিচিৰি বিতৰণ কৰে, এনেকৈ আমি সকলোৱে খিচিৰি খাওঁ। আৰু তাৰপিছতে এনেকৈ খিচিৰি সকলোৱে খালে। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাই আছে জনাব, কমেণ্ট কৰি দিব এটা। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই লৈ যাব। ডেটছ ইট, ভিডিঅ'টো চাই কেনে পালে জনাব।